এতিয়া ৰাজ্যবাসী তৎপৰ হৈছে চেনেহৰ বহাগক আদৰিবলৈ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু ধনকলীয়া বিহু হুঁচৰি দলৰ যুটীয়া উদ্যোগত 7দিনীয়া আজি বিহু কৰ্মশালা আয়োজন কৰা হৈছিল আৰু আজি অন্তিমটো দিন আমি পৰিৱেশ দেখুৱাইছো ভিডিঅ' জাৰ্নেলিষ্ট আছে আমি পৰিৱেশ দেখুৱাবলৈ আহ্বান জনাইছো যে যিহেতু এতিয়া নিৰ্বাচনী বতৰ কিন্তু নিৰ্বাচনী ধামধুমীয়াৰ মাজতো আচলতে এইদৰে এতিয়া ৰাজ্যবাসীয়ে বিহুক আদৰিবলৈ যি প্ৰস্তুতি চলাইছে আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থা লগতে ধনকলীয়া বিহু হুঁচৰি দলে যি বিহু কৰ্মশালা বিহু নাচ ঢোল বাদনৰ যি প্ৰশিক্ষণ এই প্ৰশিক্ষণ 7দিনীয়া এক কৰ্মশালা অনুষ্ঠিত কৰিছিল আৰু অন্তিমটো দিন দেখিবলৈ পোৱা গৈছে যে কণ যি ঢুলীয়া নাচনী সকলেও আচলতে অংশগ্ৰহণ কৰিছিল এই যি প্ৰশিক্ষণ লৈছিল আমি তাৰ সামগ্ৰিক পৰিৱেশ প্ৰতিনিধি দৰ্শকক দেখাইছো আৰু এয়া আজি অন্তিমটো দিনৰ পৰিৱেশ অন্তিমটো দিনত দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ বিহুৰ সাজ সজ্জাৰে সকলো ওলাই আহিছে সকলোৱে যিসকল প্ৰশিক্ষাৰ্থী আছিলে বিগত এসপ্তাহে তেওঁলোকে যি শিকিলে সেই তেওঁলোকে আজি প্ৰদৰ্শন কৰিছে আমি তাৰ পৰিৱেশ দেখুৱাইছো আচলতে আমি পৰিৱেশ দেখুৱাইছো আৰু উদ্যোক্তাসকল আছে যিহেতু ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু যি ধনকলীয়া বিহু হুঁচৰি দলৰ যুটীয়া উদ্যোগত অনুষ্ঠান হৈছে